কলেজ শিক্ষক নিযুক্তি খচৰা নিয়ম বাতিলৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত ৰাজ্যৰ ছাত্ৰ সংগঠনৰ দীঘলী পুখুৰীৰ পাৰত ছটাকৈ সংগঠনৰ প্ৰতিবাদ সাব্যস্ত শিক্ষক নিযুক্তিৰ নামত মই মতালি নচলিব কলেজ শিক্ষক নিযুক্তিৰ নামত মই মতালি নচলিব শেহতীয়াকৈ ৰাজ্যত চৰকাৰী অধ্যাপক নিযুক্তি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি শিক্ষা বিভাগক তীব্ৰ সমালোচনা কৰা দেখা গৈছে কলেজ শিক্ষক নিযুক্তিক ফেকু ভাওনালৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে যাক কেন্দ্ৰ কৰি আজি দীঘলী পুখুৰীৰ পাৰত ছটাকৈ ছাত্ৰ সংগঠনে মিলি চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে য'ত ডিৱাইএফআই এআইএছএফ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ইণ্ডিয়ান ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন আৰু এআইৱাইএ মিলি প্ৰতিবাদ সাব্যস্ত কৰে এই প্ৰতিবাদৰ মূল দাবী হৈছে কলেজ শিক্ষক নিযুক্তি খচৰা নিয়ম অতি সোনকালে চৰকাৰে বাতিল কৰিব লাগে উল্লেখ কৰিব লাগিব যে ইয়াৰ পূৰ্বে এছএফআই আৰু ডিৱাইএফআই সংগঠনে যৌথভাৱে এক সংবাদমেলৰ জৰিয়তে এই নিযুক্তি প্ৰক্ৰিয়াৰ বিৰোধ কৰিছিল য'ত তেওঁলোকে উল্লেখ কৰিছিল যে কলেজ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে অসম চৰকাৰে সমগ্ৰ উচ্চ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰাত অগ্ৰসৰ হৈছে কাৰণ এই প্ৰক্ৰিয়াই ইউজিচিৰ নিৰ্দেশনা বাতিল কৰি এক কেন্দ্ৰীকৃত প্ৰক্ৰিয়াৰ মাজেৰে অধ্যাপক নিযুক্তি দিব বিচাৰিছে লগতে এই প্ৰক্ৰিয়াই গৱেষণাৰ গোটেই ব্যৱস্থাটোক নৎসাত কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল এছএফআই আৰু ডিৱাইএফআই আৰু আজি এই অধ্যাপক নিযুক্তি খচৰা বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে এআইএছএফ আৰু ডিৱাইএফআইৰ লগতে ছাত্ৰ মুক্তি এআইৱাইএ আৰু ইণ্ডিয়ান ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনে এই ক্ষেত্ৰত ডিৱাইএফআইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে চৰকাৰখনে সম্পূৰ্ণ একক ধৰণে কোনো বিশদ আলোচনা অবিহনেই এই কলেজ নিযুক্তি প্ৰক্ৰিয়াৰ খচৰা প্ৰস্তুত কৰিছে যি প্ৰক্ৰিয়াই অধ্যাপকৰ গৱেষণাৰ দিশটো সম্পূৰ্ণৰূপে নৎসাত কৰিছে লগতে এই পৰীক্ষাক সাধাৰণ জ্ঞানৰ পৰীক্ষালৈ ৰূপান্তৰ কৰিছে অসমৰ শিক্ষা বিভাগে ডিৱাইএফআই আইসা ছাত্ৰ মুক্তি ইণ্ডিয়ান ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আৰু এআইৱাইএফ আমি সংগঠনকেইটাই যি কলেজ শিক্ষক নিযুক্তিৰ খচৰা নিয়ম সেই খচৰা নিয়ম বাতিল কৰাৰ দাবীত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ চৰকাৰখনে সম্পূৰ্ণ একক ধৰণেৰে কোনো বিশদভাৱে আলোচনা নকৰাকৈ কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক নতুন নিয়ম আনিছে এই নতুন নিয়মৰ জৰিয়তে তেওঁলোকে গৱেষণাৰ দিশটো সম্পূৰ্ণ পিছফালে ৰাখিছে পিঠি দিছে আৰু গোটেই পৰীক্ষাটো কেৱল এটা সাধাৰণ জ্ঞানৰ পৰীক্ষালৈ ৰূপান্তৰিত কৰিছে যি সময়ত কলেজ শিক্ষকৰ বিষয় হৈছে এটা নিৰ্দিষ্ট বিষয় আমি সকলোৱে জানো কলেজত ইতিহাসৰ অধ্যাপক থাকে কলেজত ৰসায়নৰ অধ্যাপক থাকে কিন্তু এতিয়া সাধাৰণ জ্ঞানত এই গোটেই পৰীক্ষাটো লৈ যাব বিচাৰিছে আৰু তাৰোপৰি আমি সমগ্ৰ খচৰাখনেৰ বিৰোধী কাৰণ এই খচৰাখনে গভাৰ্ণিং বডিসমূহৰ হাতত তৃণমূল পৰ্যায়ত কলেজবিলাকৰ যি ক্ষমতা আছিলে সেই ক্ষমতা সম্পূৰ্ণৰূপে নস্বাত কৰি দিছপুৰৰ হাতত গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াটো তেওঁলোকে আনিব বিচাৰিছে তাৰ জৰিয়তে আচলতে তেওঁলোকে দিছপুৰৰ আজ্ঞাবাহী বৃত্ত কিছুমান সৃষ্টি কৰিব বিচাৰিছে প্ৰকৃতাৰ্থত গৱেষণাকে ধৰি সকলো দিশ গুৰুত্ব দি আমাৰ উচ্চ শিক্ষাক আগবঢ়াই নিয়াৰ কাৰণে যি কলেজ শিক্ষক প্ৰয়োজন সেই শিক্ষক তেওঁলোকে সৃষ্টি কৰিব বিচৰা নাই বৰঞ্চ তেওঁলোকে যাতে নিজ ইচ্ছামতে কলেজ শিক্ষকক নিয়ন্ত্ৰণ কৰিব পাৰে ভৱিষ্যতে তাৰ কাৰণে এক ব্যৱস্থা সৃষ্টি কৰিব বিচাৰিছে সমগ্ৰ পৰীক্ষাটোত কেৱল 10 নম্বৰ তেওঁলোকে নিৰ্দিষ্ট বিষয় যি মূল বিষয় হ'ব তাত দিছে গৱেষণাক সম্পূৰ্ণৰূপে আওকাণ কৰিছে আজি বহু যুৱক যুৱতীয়ে তেওঁলোকে PhD কৰি আছে MPhil কৰি আছে এই সকলো দিশ আওকাণ কৰি একক ধৰণেৰে তেওঁলোকে নিজেই এই ধৰণৰ এক ব্যৱস্থা কৰিছে আৰু তাৰ মাজেদি অসমৰ উচ্চ শিক্ষাক এক অখনি সংকেত কঢ়িয়াই আনিছে ভৱিষ্যতে অসমৰ উচ্চ শিক্ষা সম্পূৰ্ণ এটা ধ্বংসযজ্ঞ চলাব বিচাৰিছে আৰু দিছপুৰে যাতে নিয়ন্ত্ৰণ কৰিব পাৰে ইয়াৰ পৰাই সেই ধৰণৰ ব্যৱস্থা কৰিছে কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই নিয়ম এতিয়া নহয় আমি 26ত কৰিম যদি 26তে কৰিবলৈ আছে তেন্তে আপোনালোকে সঠিকভাৱে শিক্ষক সমাজ ছাত্ৰ সংগঠন বৌদ্ধিক সমাজ সকলোৰে লগত আলোচনা কৰিব লাগিছিল তাৰপিছত আপোনালোকে খচৰা এখন আনক তেনে নকৰি নিজ ইচ্ছামতে নিজে মই মতালি কৰি এই ধৰণৰ কৰিছে আৰু যেতিয়া আজি গৱেষক ছাত্ৰসকল বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে